জয়গুৰু শংকৰ সৰ্বগুণাকৰ জাকে নাহি কেও পাম তুহাৰি চৰণে ৰেণুহত কোটি বাৰেক কৰহ প্ৰণাম বাৰেক কৰহ প্ৰণাম। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ আজি লাইখুটা স্থাপন অনুষ্ঠান আৰু এই লাইখুটা স্থাপন অনুষ্ঠানৰ এক ব্যতিক্ৰমী প্ৰয়াস প্ৰায় ৫ শতাধিক শিল্পীয়ে একেলগে পৰিৱেশন কৰিছে দিহানাম। আৰু এই দিহানাম যেহেতুকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন ৫৬ সংখ্যক অধিৱেশন আৰু এই ৫৬ সংখ্যক অধিৱেশনত ৫৬ যোৰা নাগেৰা আৰু ৫৬ যোৰা তালেৰে এই দিহানাম অনুষ্ঠিত কৰিছে। আমি সেই দিহানাম প্ৰতিযোগিতা বা সেই দিহানাম অনুষ্ঠানৰ উপস্থিত আছোঁ। আমি পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম, লাইখুটা অনুষ্ঠানৰ কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। এয়া হৈছে শংকৰ মাধৱ আঞ্চলিক শাখাৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপনৰ কিছু পৰিৱেশ মোৰ সহযোগে দেখুৱাইছে। এয়া দিহানাম পৰিৱেশন হৈছে। ইতিমধ্যে ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দৰং জিলা শাখাৰ বাৰ্ষিক অধিৱেশন প্ৰতি বছৰে অনুষ্ঠিত হৈ আহিছে আৰু এইবাৰো ব্যতিক্ৰম নহয়। এইবাৰ দৰং জিলাৰ অধিৱেশন শংকৰ মাধৱ আঞ্চলিক শাখাৰ উদ্যোগত বৰ্ণালী জাতৰ অনুষ্ঠিত হ'ব আৰু তাৰ বাবে তেওঁলোকে ব্যতিক্ৰমী প্ৰয়াস আৰম্ভ কৰিছে। প্ৰায় ৫৬ যোৰ নেগেৰা আৰু ৫৬ যোৰ তালেৰে এই অনুষ্ঠান আৰম্ভ কৰিছে। আমি দৰ্শকসকলক দেখুৱাই আছোঁ এয়া দৰং জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ লাইখুটা স্থাপনৰ ইতিমধ্যে লাইখুটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হৈ যোৱাৰ পিছত এই অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু লাইখুটা স্থাপন দৰং জিলা শাখাৰ সন্মানীয় সভাপতিগৰাকীয়ে এই লাইখুটা স্থাপন অনুষ্ঠানত আগভাগ লৈছে বা অংশগ্ৰহণ কৰিছে। মোৰ সহযোগী দেখিছে এয়া এক ব্যতিক্ৰমী প্ৰয়াস। ৫৬ যোৰা নেগেৰা আৰু ৫৬ যোৰা তালেৰে ভকত বৈষ্ণৱ আই সমস্তই এই অনুষ্ঠান অনুষ্ঠিত কৰিছে। আমি সেই পৰিৱেশ দেখুৱাই থাকিম। সমান্তৰালভাৱে আমি কথাও পাতিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে আমি সেই অনুষ্ঠানৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। যেহেতুকে দৰং জিলা শাখাৰ সন্মানীয় সভাপতিগৰাকী উপস্থিত আছে, আমি সেই অনুষ্ঠানৰ কিছু পৰিৱেশ দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আমি এয়া দেখুৱাই আছোঁ, পৰিৱেশ দেখুৱাই আছোঁ। আমি সমান্তৰালভাৱে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। মোৰ সৈতে দৰং জিলা শাখাৰ সন্মানীয় সভাপতি বাব উপস্থিত আছে। মই আপোনালোকক জানিব বিচাৰিম, যিহেতুকে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি বছৰে জিলা অধিৱেশন অনুষ্ঠিত কৰি আহিছে, এইবাৰো ব্যতিক্ৰম নহয়। আৰু এইবাৰ লাইখুটা অনুষ্ঠানত ৫৬ যোৰা নেগেৰা আৰু ৫৬ যোৰা তালেৰে দিহানাম অনুষ্ঠিত কৰিছে। এই অনুষ্ঠান উপভোগ কৰি এই ভকত বৈষ্ণৱৰ কেনেকুৱা অনুভৱ হৈছে? প্ৰকৃততে জয়গুৰু শংকৰ প্ৰকৃত অৰ্থত হৰিণ নামে গতি, হৰিণ নামে ভকতৰ কেৱল ভকতি। গতিকে হৰিণ নাম অবিহনে ভকতৰ গতি মুক্তি একোৱে নাই। সেইকাৰণে আজি যি লাইখুটা এই কাৰ্যসূচীটো আমাৰ আৰম্ভ কৰা হ'ল, শুভ আৰম্ভণি হ'ল অধিৱেশনৰ। এই শুভ আৰম্ভণি ৫৬ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ৫৬ যোৰা নাগাৰা, ৫৬ যোৰা তাল আৰু প্ৰায় ১০০ শতাধিক ভকত আই মাতৃয়ে সহযোগ কৰি এই নামৰ কাৰ্যসূচীৰ জৰিয়তে আমাৰ শুভ আৰম্ভণি কাৰ্যসূচীটো কৰিব বিচাৰিছে, যাতে আমাৰ এই অধিৱেশন ভাগি অহা ২৪-২৫ জানুৱাৰী তাৰিখে হ'বলগীয়া অধিৱেশন ভাগিৰ সফল সমাপ্তি ঘটে। তাৰে আশাতে আমাৰ এই নামৰে আজি কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আপোনাক বহুত ধন্যবাদ জনাইছোঁ।
উদযাপন সমিতিৰ আদৰণি সমিতিৰ বিত্তীয় সম্পাদকগৰাকী আছে কি ক'ব এক উদুলি মুদুলি পৰিৱেশ আজি যেতুকে লাই খুঁটা স্থাপন অনুষ্ঠান অৱশ্যে আজি আমাৰ লাই খুঁটা স্থাপন অনুষ্ঠান ইয়াত আমাৰ যথেষ্ট ভকত বৈষ্ণৱ আই মাতৃ সমস্ত উপস্থিত হৈছে আচলতে এইটো এটা বৰ সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে আজি আমাৰ আনন্দ লাগিছে আমাক বিত্ত বিভাগত যদিও ৰাখিছে আমি আমাৰ যিখিনি সক্ষম সেইখিনি কাম কৰি যাম বুলি ভাবিছোঁ আৰু লগতে আমাৰ ভকত বৈষ্ণৱক আপ্যায়ন কৰাৰ কাৰণে যাতে ভগৱানে আমাক সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰি দিয়ে আৰু তেওঁৰ ওচৰত মিনতি কৰিছোঁ কৃষ্ণ এয়া আমি পুনৰ দৰ্শকসকলক দেখুৱাব বুজিছোঁ যে এক উদুলি মুদুলি পৰিৱেশ বুলি ক'ব লাগিব কৃষ্ণ কৃষ্ণ ধ্বনিৰে মুখৰিত হৈছে এই দৰং জিলা শাখাৰ বাৰ্ষিক অধিৱেশনৰ বৈনাৰাত যি অনুষ্ঠিত হ'ব তাৰ পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ এক ব্যতিক্ৰমী প্ৰয়াস বুলি ক'ব লাগিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনবৰ্ণৰ যি অনবদ্য সৃষ্টি এই সৃষ্টিৰাজিৰে এই ধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কেৱল কৃষ্ণ কৃষ্ণ ধ্বনিৰে মুখৰিত হৈছে যিহেতুকে এক ব্যতিক্ৰমী প্ৰয়াসেৰে 56যোৰে নেগেৰা আৰু 56যোৰে তালেৰে এই অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু ক'ব লাগিব যে দৰং জিলাৰ যি অধিৱেশন এই অধিৱেশন এইবাৰ বৰ্ণদিঝাৰত অনুষ্ঠিত হ'ব আৰু এই অধিৱেশনৰ প্ৰাক মুহূৰ্তত যি লাই খুঁটা স্থাপন অনুষ্ঠান এই অনুষ্ঠানত এই ধৰণৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আৰু পৰৱৰ্তী সময়ত আমি এই লাই খুঁটা অনুষ্ঠানৰ যি কাৰ্যসূচী এই কাৰ্যসূচীও আমি দৰ্শকসকলক দেখুৱাবৰ কাৰণে চেষ্টা কৰিম